নমস্কাৰ মই আপোনালোকক আজি এখন খুব আচৰিত এফআইআৰ দেখুৱাম আচৰিত চাঞ্চল্যকৰ এখন এফআইআৰ এই এফআইআৰখন CIDয়ে অসম পুলিচৰ CIDয়ে আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত শ্যামকানু মহন্তৰ ওপৰত এই এফআইআৰখন দাখিল কৰিছে নতুনকৈ যোৱা 20 তাৰিখৰ দিনা অন্য এখন এফআইআৰ ৰাইজে দিয়া এফআইআৰখন CIDয়ে ৰেজিষ্টাৰ কৰিছিলে কিন্তু এতিয়া CIDয়ে নতুনকৈ এখন এফআইআৰ দিছে এই এফআইআৰখনৰ কপিটো মোৰ লগত আছে এই এফআইআৰখনত 27 তাৰিখৰ দিনা 27/9/2025 দিনা 8:34 এই এফআইআৰখন আপোনাৰ হেৰি কৰা হৈছে ৰেজিষ্টাৰ কৰা এফআইআৰখন দিয়া হৈছে এই এফআইআৰখনত কি আছে জানেনে এখন বেলেগ ধৰণৰ এফআইআৰ মই ইটো গোচৰৰ বিষয়ে আচলতে অৰিজিনেল যিটো জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো সেইটোৰ বিষয়ে মই ইয়াৰ পাছত এটা ভিডিঅ'ত ক'ম এইটো ভিডিঅ'ত মই ক'ব খুজিছো যে এই এফআইআৰখন দিছে আসিফ আহমেদ সিনিয়ৰ SP CID তেখেতে দিছে আৰু এই এফআইআৰখনত আপোনাৰ সেকশন যিকেইটা আছে সেই সেকশন কেইটা আপুনি যদি চাই তেতিয়াহ'লে সেই সেকশন কেইটা আছে এই সেকশন কেইটা আকৌ আগৰ জুবিন গাৰ্গৰ ওপৰত দিয়া যিখন এফআইআৰ আছিলে তাতকৈ ডাঙৰহে সেকশন এইবিলাক নতুনকৈ দিয়া যিখন এইখন আকৌ এইটো জুবিন গাৰ্গৰ মৃত্যুৰ ওপৰত নহয় তো আপোনাৰ এই এফআইআৰখন দিছে শ্যামকানু মহন্তৰ অৰ্থনৈতিক কেলেংকাৰীৰ ওপৰতহে ইয়াত সেকশন বিলাক কি আছে জানেনে BNS বুলি কয় আজিকালি ভাৰতীয় ন্যায় সংহিতা বুলি যিখন কয় আগৰ আমাৰ যিখন হেৰি আছিলে সেইখন ঠাইত এতিয়া আপোনাৰ BNS আহিলে BNSৰ 316 সাবসেকশন 316 সাবসেকশন 5 336 সাবসেকশন 3 337 সেকশন দিছে 338 সেকশন দিছে 339 সেকশন দিছে 340 সাবসেকশন 2 দিছে 341 সাবসেকশন 1 দিছে আৰু 342 সাবসেকশন 1 দিছে তো ইন্টাৰেষ্টিংলি ইয়াৰ এই যিবিলাক হেৰি দিছে এইবিলাক হ'ল ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এইটো তাকো লাইফ জেল হয় তেনেকুৱা লাইফ জেল আগৰ আপোনাৰ কি কয় আপোনাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোত অকল এটা সেকশনে আছে ইয়াত কিন্তু এনেকুৱা লাইফ জেল দিয়া কেইবাটাও সেকশন মই ইয়াত দেখিবলৈ পালো এটা ফৰ্জাৰী 7 ইয়াৰ্ছ জেল হ'ব পাৰে হেৰিয়াৰ শ্যামকানু মহন্তৰ ফৰ্জাৰী অফ ৰেকৰ্ডছ গভৰ্ণমেণ্ট ডকুমেণ্টছ এইটো 7 বছৰ হ'ব পাৰে ফৰ্জাৰী অফ সিকিউৰিটি এইটো লাইফ ইম্প্ৰিজনমেণ্ট হ'ব পাৰে গোটেই জীৱন যাৱজ্জীৱন হ'ব পাৰে জেল হ'ব পাৰে পজেশ্যন অফ ফৰ্জ ডকুমেণ্টছ এইটো 7 বছৰ জেল হ'ব পাৰে ইউজ অফ ফলছ ডকুমেণ্টছ লাইফ জেল হ'ব পাৰে পজেশ্যন অফ কাউণ্টাৰফিট চিল এইটো লাইফ জেল হ'ব পাৰে আৰু ফ্ৰডুলেণ্ট ডিষ্ট্ৰাকশ্যন অফ উইল অথৰিটি